নিউয়ৰ্ক টাইমছে এটা বাতৰি প্ৰচাৰ কৰিছে যে 2025 চনত বিশ্বৰ যিবিলাক ডেষ্টিনেশ্যনত যাবৰ বাবে পৰ্যটকসকল আগ্ৰহী বা পৰ্যটকসকল যাব পাৰে তাৰ ভিতৰত অসম এটা আকৰ্ষণীয় ডেষ্টিনেশ্যন আৰু ইয়াক তেওঁলোকে বিশ্বৰ চতুৰ্থ স্থানত স্থান দিছে। যোৱা 3 বছৰত এক আন্দোলন বিবৰ্জিত পৰিৱেশ, যোৱা 3 বছৰত আমি যি ধৰণে অসমৰ পৰা হত্যা হিংসা আমি নোহোৱা কৰিবলৈ অসমবাসী সক্ষম হলো আৰু চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ, তাৰ লগে লগে মাজুলী, কাজিৰঙা, মানস, কামাখ্যা মন্দিৰ, বৰদোৱা এই সকলোকে আমি বিশ্ব মানচিত্ৰত লৈ যাবৰ বাবে যি আমাৰ প্ৰয়াস আছিল, বিহুক এক সুন্দৰভাৱে বিশ্ব মানচিত্ৰত লৈ যোৱাৰ প্ৰয়াস চলিছিল, সেই সকলোবোৰে আজি অকল অসম আৰু ভাৰত নহয় বিশ্বৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। মই অসমবাসী ৰাইজক অভিনন্দন জনাইছো। এতিয়া আমাৰ দায়িত্ব হ'ব পৰ্যটন খণ্ডটোক আৰু অধিক আকৰ্ষণীয়কৈ সজাই পৰাই তোলা। আমি তাৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম। এটা আন্দোলন বিবৰ্জিত পৰিৱেশ, হত্যা হিংসাৰ পৰা এখন সমাজ আঁতৰি আহিলে সেই সমাজখনে যে আকাশ চুব পাৰে সি আকৌ এবাৰ প্ৰমাণ হ'ল। মই অসমবাসীক নতুন বছৰত লাভ কৰা এই কৃতিত্বৰ বাবে অভিনন্দন জনাইছো। दीजिए ना, ये सब हम लोग सेटल कर लेंगे। कोई इशू नहीं है, हम लोग सब कुछ संभालते हुए है और আমি সকলো ঠিক কৰি থাকিম। এইবিলাকক বহুত বেছি হেৰি থকাৰ প্ৰয়োজন নাই। আমি ভাল কাম কৰিম। চাওক, মই আশাবাদী বা মোৰ আশাৰ ওপৰত নহব, অসমৰ মানুহে বিনিয়োগকাৰী কিমান আশ্বস্ত কৰিব পাৰিব তাৰ ওপৰতে নিৰ্ভৰ কৰিব। মোৰ ওপৰত কি হ'ব? অসমৰ মানুহে যিমানে আশ্বস্ত কৰিব যে অসম শান্তিত থাকিব, অসম সকলো ফালৰ পৰা এখন বিনিয়োগ ফ্ৰেণ্ডলি ষ্টেট হ'ব, তাৰ ওপৰতে নিৰ্ভৰ কৰিব। গতিকে তেওঁলোকৰ অসমৰ ওপৰত এছেছমেণ্ট কি সেই কথা আমি এডভান্টেজ অসমৰ সময়ত গম পাম। আজি ভাৰত চৰকাৰৰ জল পৰিবহণ মন্ত্ৰালয়ে তেওঁলোকৰ যিখন এপেক্স কাউন্সিল মিটিং হয় তাক কাজিৰঙাত অনুষ্ঠিত কৰিছে। ভাৰতৰ কেইবাজনো মন্ত্ৰী আহিছে, 200তকৈ ওপৰত বিশেষজ্ঞ আহিছে। সকলোকে মই আদৰণি জনাইছো আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো ধন্যবাদ জনাইছো যে ইয়াৰ যিটো ভেনু এই মিটিঙৰ স্থান কাজিৰঙাত নিৰ্ধাৰণ কৰা। हमने निर्णय लिया, इसीलिए तो न्यूयॉर्क टाइम्स ने वर्ल्ड का सबसे 4th डेस्टिनेशन बोला काजीरंगा को। तो हमारे काम के लिए तो ये दिख रहा है ना। तो आज असम में जो वायलेंस खत्म हो गया, एजिटेशन खत्म हो गया, उससे बड़ा कदम कुछ हो ही नहीं सकता है। तो सर आपको क्या लगता है कि सर जो इतने चलिए हो गया। हाँ আহিব, চবৰে বাবে ভাল খবৰ আহিব। আজি হাইকোৰ্টৰ পৰা জাজমেণ্ট আহিব, তাৰ পিছত দেখা যাব। চলো।